অংকুৰিত অসমৰ ষ্টুডিঅ'ৰ আজি আমি এজন বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনিছোঁ। আজিৰ অনুষ্ঠানত তেখেতে অসমৰ কৃষিৰ বিভিন্ন দিশ আমাৰ লগত আলোচনা কৰিব। তেওঁ ব্যক্তিজনৰ পৰিচয়টো মই দিবলৈ হ'লে এনেকৈ দিব লাগিব। তেওঁ এনেই পেছাত সাংবাদিক, কিন্তু তেওঁ সাংবাদিকতা কৰিছে মুখ্যতঃ কৃষি আৰু গ্ৰাম্য পৰিস্থিতিৰ ওপৰত। আৰু তেওঁ এই ক্ষেত্ৰত প্ৰায় যোৱা 20 বছৰ নহয় জানো, 20 বছৰ তেখেতে এই ক্ষেত্ৰত বিভিন্ন কৃষি বিষয়ত সাংবাদিকতা কৰিছে, বিভিন্ন প্ৰতিবেদন যুগুত কৰিছে, যিবোৰ অতি গভীৰ আৰু ব্যাপকভাৱে সমাদৃত হৈছে। তেখেত হৈছে অৰূপ চান্দিল্য। নমস্কাৰ। নমস্কাৰ। আৰু চান্দিল্য ডাঙৰীয়াৰ লগত আমি এইকাৰণে আলোচনা কৰিব বিচাৰিছোঁ, কাৰণ কৃষি ক্ষেত্ৰত আমাৰ এই অংকুৰিত অসমৰ মজিয়াত আমি সদায় বিশেষজ্ঞসকল আহে, বা কেতিয়াবা আমি বিভিন্ন অনুষ্ঠানৰ যোগেৰে আমাৰ যিবিলাক সফল কৃষক তেওঁলোকক লগ ধৰোঁ। কিন্তু এজন কৃষি সাংবাদিক হিচাপে কৃষিত আজি 20 বছৰ ধৰি তেওঁ বিভিন্ন দিশত বিভিন্ন পথাৰত গৈছে, বহু কৃষকক লগ পাইছে, বহু বিজ্ঞানী, কৃষি বিজ্ঞানী আৰু কৃষি বিষয়ক লগ পাইছে। অকল লগ পোৱাই নহয়, তেওঁ প্ৰতিবেদন যুগুত কৰাই নহয়, তেওঁ আনকি অসমৰ কৃষি শীৰ্ষক এখন গ্ৰন্থও সদ্যহতে প্ৰকাশ কৰি উলিয়াইছে পূৰ্বাঞ্চল প্ৰকাশনৰ দ্বাৰা। গতিকে তেখেতৰ আমি সেইকাৰণে মাতিছোঁ, কাৰণ সাংবাদিকতাৰ ক্ষেত্ৰত দেখা গৈছে যে সদায় আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যে কিছুমান বেলেগ বিষয় গুৰুত্ব বেছি পাই থাকে। ৰাজনৈতিক বিষয়ত খুব গুৰুত্ব পায়, তাৰপিছত অন্যান্য মনোৰঞ্জনৰ বিষয়বোৰ আহে, সামাজিক বিষয়বোৰ আহে, কিন্তু কৃষি বিষয়টোৱে এনেকুৱা সাধাৰণতে অৱহেলিত, সমাজৰ যেন অৱহেলিত এটা বিষয়। কিন্তু সেই তেনে এটা বিষয়ত তেওঁ মনোনিৱেশ কৰাৰ কাৰণে আমি ভাবিছোঁ অংকুৰিত অসমৰ কৃষি জ্ঞানত আজি তেওঁৰ দৃষ্টিৰে অসমৰ কৃষিনো কেনেকুৱা জানিবলৈ বিচাৰিছোঁ। চান্দিল্য ডাঙৰীয়া, প্ৰথমতে এটা প্ৰশ্ন কৰোঁ। আপুনি সাংবাদিকতা কৰিছেই, আৰু সাংবাদিকতা কৰোঁতে আপুনি কৃষিৰ ক্ষেত্ৰত বিশেষভাৱে সাংবাদিকতা কৰিবলৈ কিয় মন মেলিলে? প্ৰথম কথাটো হ'ল, মই 2004-05 চনমানত দেশৰ এজন প্ৰসিদ্ধ কৃষি বিজ্ঞানী ডক্টৰ GV ৰমন জানেয়ালু তেওঁক লগ পাইছিলোঁ। তাৰপিছত দেবিন্দৰ শৰ্মা, তেওঁ এজন বিশিষ্ট লেখক, ক্ৰিকেটৰ কমেণ্টেটৰো আছিল, তেওঁক লগ পাইছিলোঁ। ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁ কাম কৰিছিল। তেওঁলোকক লগ পোৱাৰ পিছতে, বিশেষকৈ ৰমন জানেয়ালুক লগ পোৱাৰ পিছতে তেওঁ যি ধৰণৰ এটা জৈৱিক কৃষি, তেওঁৰ ভাষাত ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম কৃষিৰ যিটো ধাৰণা, তেওঁ বহু আগৰ পৰা অন্ধ্ৰপ্ৰদেশত কৰি আহিছে। তেওঁৰ সৈতে কথা পাতিলোঁ, তেওঁৰ লগত সাক্ষাৎকাৰ মই লৈছিলোঁ দুটামান। ইয়াৰ গুৱাহাটীলৈও আহিছিল, তেতিয়াও লগ পাইছিলোঁ, ফোনযোগেও কথা পাতিছিলোঁ। তাৰপিছত পৰাই মই তাৰ আগলৈকে পৰিৱেশ সম্পৰ্কীয় কিছু লেখা মেলা কৰিছিলোঁ, এতিয়াও কৰোঁ। কিন্তু মই এতিয়া বিশেষকৈ তেওঁক লগ পোৱাৰ পিছত, তাৰপিছত আৰু মোৰ এজন অগ্ৰজ বন্ধু আছিল, অগ্ৰজ বন্ধু, তেওঁ নৰেশ মিত্ৰ, তেওঁ ঢুকালে, টাইমছ অফ ইণ্ডিয়াত কাম কৰিছিল। তেওঁলোকক লগ পোৱাৰ পিছতে মোৰ কৃষিৰ প্ৰতি আগ্ৰহটো বাঢ়িল, আৰু তেতিয়াৰ পৰাই মই তেনেকৈ কৃষিৰ লগত জড়িত হৈ আছোঁ। আৰু আমাৰ ইয়াত মই যিহেতু এজন দৈনিক কাম কৰিব লাগে, সাংবাদিক, বিভিন্ন ধৰণৰ কাম কৰিব লাগে, কিন্তু এইটো মোৰ বিশেষ বিষয়, কৃষি, গ্ৰাম্য পৰিক্ৰমা আৰু পৰিৱেশ, এইকেইটাৰ বিষয়ত মই বিশেষভাৱে কাম কৰি আছোঁ। আৰু এইখিনি কাম কৰোঁতে ধৰক আপোনাৰ যথেষ্ট অসুবিধাও হয়, কাৰণ আমাৰ সাধাৰণতে যিটো বাতাবৰণ চলি আছে কৃষিৰ সাংবাদিকতাৰ ক্ষেত্ৰত, ৰাজনৈতিক বাতৰি যেন বেছি গুৰুত্ব। আজিকালিতো TRPৰ কথা কোৱা হয়, যে কৃষিৰ যেতিয়া আপুনি এটা বিষয় লয়, এইটো বহুত দুৰ্গম ঠাইত যাব লাগে, কৃষিৰ পথাৰখন কোনো গ্ৰাম্য অঞ্চলত থাকে, খেতিয়কৰ অৱস্থাখিনিৰ কাৰণে জানি বহুত দূৰত যাব লগা হয়, অসুবিধা কিছুমানো থাকে। তাৰ মাজতো আপুনি ভালেমান প্ৰতিবেদন যুগুত কৰিছে। এতিয়ালৈকে বাৰু আপুনি ধৰক এইখিনি কাম কৰোঁতে কিমানমান ঠাইত আপুনি গৈছে অসমৰ? যোৱা 20 বছৰ ধৰক মই 2000মান গাঁৱলৈ গৈছোঁ, আৰু সেই গাঁৱৰ কৃষকসকলক লগ পাইছোঁ। কিন্তু মোৰ এটা সৌভাগ্য, মই ধৰক আগতে জনমভূমিত কাম কৰিছিলোঁ, এতিয়া দৈনিক অসমত কাম কৰোঁ। মই গৈ যেতিয়া আহি লিখোঁ, সেইটো কিন্তু ভালদৰে প্ৰকাশ হয়, সেইটোত মই অসুবিধা পোৱা নাই। আৰু মই নিজৰ স্কুটাৰখন বেছিভাগে আৰু স্কুটাৰখন লৈ ঘূৰি ফুৰোঁ। কেইদিনমান আগতে মই গুৱাহাটীৰ পৰা তামোলপুৰ হৈ একেবাৰে গোসাইগাঁৱলৈকে গৈছিলোঁ, প্ৰায় 860 কিলোমিটাৰ এসপ্তাহত। বিভিন্ন গাঁৱলৈ গৈ ষ্টৰি কৰিছিলোঁ, আৰু এইকেইটা ভালদৰে ওলাইছে, গুৰুত্ব। এইটো আমিও দেখিছোঁ। সাধাৰণতে কৃষিৰ পৃষ্ঠা আমি যেতিয়া বাতৰিখন মেলি লওঁ, সদায় অন্য বিষয়বিলাকে গুৰুত্ব পায়, ৰাজনৈতিক বিষয়বিলাক গুৰুত্ব পায়। কিন্তু দেখোঁ যে অৰূপ চান্দিল্যৰ যেতিয়া প্ৰতিবেদন আহে,
সেইটো গ্ৰাম্য সাংবাদিকতাৰ বিষয়েও থাকে কেতিয়াবা বা কৃষি সাংবাদিকতাৰ বিষয়টো থাকে আৰু সেইটো প্ৰথম পৃষ্ঠাৰ পেনেলত দেখা যায় কেতিয়াবা মানে ফাৰ্ষ্ট পেজতে আপোনাৰ প্ৰতিবেদন আহে গতিকে আপোনাৰ সেইখিনি অধ্যয়নটোৱে সকলোকে আকৰ্ষণ কৰিব পাৰিছে আৰু ইতিমধ্যে আপুনি এইখিনি কাম কৰোঁতে ইতিমধ্যে ভালেমান সন্মান স্বীকৃতি পাইছে আপুনি কেইবাটাও বঁটা বা ফেলোশ্বিপ পাইছোঁ আচলতে কৃষিৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ আমাৰ যিমানখিনি মানুহ তাৰ 85% মানুহ গাঁৱত বাস কৰে তাৰ ভিতৰত প্ৰায় 70% লোকে কৃষিজীৱী সংখ্যা হিচাপত ধৰিলে প্ৰায় 2 কোটিজনমান মানুহ হ'ব প্ৰায় 26 লাখ কৃষক পৰিয়াল আছে গতিকে এইখিনি মানুহ যিহেতু প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি আৰু অন্য আনুষংগিক খণ্ডৰ লগত জড়িত গতিকে মই ভাবোঁ এই বিষয়ত সংবাদ মাধ্যমে বিশেষ গুৰুত্ব সহকাৰে বাতৰিবিলাক পৰিৱেশন কৰিলে ভাল কাৰণ আমাৰ গৰিষ্ঠ সংখ্যক মানুহে কৃষিজীৱী কাৰণ এই গৰিষ্ঠ সংখ্যকৰ সমস্যা সম্ভাৱনা আমি যদি আলোকপাত নকৰোঁ তেতিয়াহ'লে এইটো আচলতে আমাৰ কৰ্তব্যৰ প্ৰতি যেন আমি আওকাণ কৰাৰ নিচিনা কথা নহয় জানো গতিকে আপোনাৰ এতিয়া মই মূল কথাটোলৈ আহোঁ যে অসমৰ কৃষি বুলি ক'লে আপুনি এই সাংবাদিকতা কৰোঁতে বিভিন্ন আপুনি ক'লেই যে প্ৰায় 2000ৰ অধিক ঠাই গৈছে বা বহু কৃষক লগ পাইছে কৃষকৰ লগতে বিভিন্ন হেৰি লগ পাইছে আপোনাৰ দৃষ্টিত অসমৰ কৃষিৰ বৰ্তমান অৱস্থাটো সন্তোষজনক বুলি ভাবেনে সন্তোষজনক মানে আগতকৈ পৰিৱৰ্তন হৈছে বহুত কিন্তু এতিয়াও বহুত কৰণীয় আছে এতিয়া আমি এইবাৰে দেখা পাইছোঁ যিহেতু বৰষুণ কম শালি ধানৰ যিটো খেতি আমাৰ এইটো প্ৰধান খেতি সেই খেতিটোৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে মানে পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ যে মানুহে নিজে পাম্প লগাই পানী দিবলগীয়া হৈছে কিন্তু বাৰিষা সময়ত যেহেতু এনেকুৱা অৱস্থা হৈছে গতিকে আমি জলসিঞ্চনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কিন্তু অসমৰ যদি জলসিঞ্চনৰ ক্ষেত্ৰলৈ চোৱা যায় প্ৰায় 10% ঠাইতে পানী যোগানৰ ব্যৱস্থা আছে চৰকাৰীভাৱে গতিকে যেহেতু নিজে খৰচ কৰিব লগা হৈছে সেইটো কাৰণে খৰচটো তেওঁলোকৰ বহুত বাঢ়ি যায় উৎপাদন ব্যয় বহুত বাঢ়ি যায় আৰু এবাৰ বহুত দেৰিকৈ ৰুব লগা হৈছে ধান গতিকে বেছি দেৰিকৈ যেতিয়া ৰুৱে তেতিয়া উৎপাদনটো বহুত পৰিমাণে কমি যাব গতিকে আমি সেইটো এটা চাব লগা কথা আৰু অকল ধান খেতি কৰিলেই নহ'ব আমি বেলেগ বেলেগ ধৰণৰ যিবিলাক কম সময়ত উৎপাদন বেছি হয় বা কম লাভৱান হয় তেনেকুৱা ধৰণৰ খেতি কৰিব লাগিব এতিয়া মই বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে দেখিছোঁ অসমৰ বিভিন্ন ঠাইত তামোলৰ খেতি হয় মই তামোলপুৰলৈ গৈছোঁ তামোলপুৰৰ গোটেই এইটো অঞ্চল ওদালগুৰি তামোলপুৰ বাক্সা চিৰাং এইটো অঞ্চলত বহুত পৰিমাণে তামোলৰ খেতি হয় তামোলৰ খেতিত বহুত লাভ হয় তাৰপিছত আকৌ দেখিছোঁ মই বিভিন্ন ঠাইত কোকোৱা খেতি এতিয়া আৰম্ভ হৈছে বিশেষকৈ এই নামনি অসমৰ বিভিন্ন ঠাইত উজনি অসমতো হৈছে ভেনিলাৰ খেতি আৰম্ভ হৈছে গতিকে তেনেকুৱা ধৰণৰ যদি নতুন নতুন খেতি আমি আগবঢ়াব লৈ যাব পাৰোঁ মধুৰিআম হওক তাৰপিছত আম হওক চিৰাঙত যাওঁতে আমাৰ যিজন পদ্মশ্ৰী প্ৰাপক সৰ্বেশ্বৰ বসুমতাৰী তেখেতৰ যেতিয়া বাগিচাখন দেখিছিলোঁ আৰু তেওঁৰ লগত যেতিয়া কথা পাতিছিলোঁ তেওঁ কৈছিল যে আমি এতিয়া এইবিলাক খেতিত বেছি গুৰুত্ব দিব লাগিব কাৰণ সেইবিলাকত খৰচটো কম কিন্তু লাভটো বহুত বেছি যেনে ধৰক আম মধুৰিআম মাটি কঁঠাল সুমথিৰা এইবিলাক খেতিত আমি গুৰুত্ব দিব লাগিব কিন্তু মূল কথাটো হ'ল আমি এতিয়া যিহেতু জলবায়ু পৰিৱৰ্তন হৈছে জলবায়ু পৰিৱৰ্তন হোৱাৰ কাৰণে শালি ধানৰ বতৰত আমি কম পানীত কি ধৰণৰ ধান খেতি কৰিব পাৰোঁ মানে কি ধৰণৰ বীজ ব্যৱহাৰ কৰিব পাৰোঁ তেনেকুৱা বেছি ব্যৱহাৰ কৰিব লাগিব বা বানপানী পীড়িত যিহেতু অঞ্চল গতিকে তাত পানীত ডুবি থাকিলেও কি ধৰণৰ নষ্ট নোহোৱা তেনেকুৱা কিবা কিবি কৰিছে ৰঞ্জিত চাহৱান হওক বাহাদুৰ চাহৱান হওক স্বৰ্ণ চাহৱান তেনেকুৱা ধৰণৰ খেতি কৰিছে কিন্তু এতিয়া এইবাৰ খৰাং সদৃশ যেহেতু পৰিস্থিতি হৈছে তেনেকুৱা বিনা ধান 11 নে বিনা ধান 10 চাগে নে 10 নে 11 সেই দুটা কোনোবা এটা মানে খৰাং সহিব পৰা আৰু আছে চিয়াৰ ধান আছে আমাৰ গেৰুৱাৰ যিটো হয় তেনেকুৱা আছে কিন্তু আছে বিজ্ঞানীয়ে গৱেষণাগাৰত এনেকুৱা ধৰণৰ ধান ওলাইছে খৰাং বতৰ সহিব পৰা বা আপুনি কোৱাৰ নিচিনা বানপানীত পানীৰ তলত থাকিলেও সহিব পৰা ধান জাত আছে কিন্তু সমস্যাটো এনেকুৱা কেতিয়াবা নহয় মানে খেতিয়কসকলে পায় যে তেওঁলোকে জানিলেও এই বীজটো নাপায় সেইটো এটা ডাঙৰ সমস্যা হৈছে মানে আগতীয়াকৈ যোগাযোগ কৰা আৰু বীজৰ সূত্ৰটো বেছিভাগ ক্ষেত্ৰতে বিভাগীয় আঁচনিৰ প্ৰতি নিৰ্ভৰশীল যেন লাগে বীজৰ সমস্যাটো আছে এটা কৃষি বিজ্ঞান কেন্দ্ৰত কিছু পোৱা যায় কিন্তু তেওঁলোকৰ শক্তি সামৰ্থ্য একেবাৰে সীমিত বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পোৱা যায় কিন্তু গাঁৱৰ একেবাৰে ভিতৰৰ যিজন কৃষক তেওঁ আহি সেই জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত ঢুকি নাপায় গতিকে মই ভাবোঁ যে কৃষি বিষয়াসকল গাঁৱৰ মাজলৈ যাব লাগিব খেতিয়কৰ মাজলৈ যাব লাগিব আগত আমি যিটো ভিলেজ লেভেল ৱৰ্কাৰ যিটো আছিল এতিয়া বহুত পোষ্ট 2000-3000 মান পদ খালী হৈ আছে গতিকে
সেই মানুহখিনিয়ে যদি গৈ গাঁৱৰ কৃষকসকলক যদি কয় যে এনেকুৱা ধৰণৰ বতৰত এনেকুৱা খেতি কৰিব লাগিব, এতিয়া পানী বেছি হৈছে এনেকুৱা খেতি হ'ব, বা পানী বৰষুণ নাই তেতিয়া এনেকুৱা খেতি হ'ব, সেই ধৰণৰ কামবিলাক কৰিলে তেতিয়া বেছি লাভৱান হ'ব। আৰু দ্বিতীয়তে মই আৰু এটা কথা ভাবোঁ, আমাৰ যিটো থলুৱা যিবিলাক ধানৰ জাত, থলুৱা ধানৰ জাত ধৰক ফুলপাখৰি, কলমদানি হওক, আৰু কেইবাটাও আছে, এইবিলাক নোহোৱা হৈ গৈছে, সেইবিলাক বহু দেৰিলৈকে সিঁচিব পাৰি। এনেকুৱা আমাৰ অসমত থলুৱা জাত আছে যিবিলাক ভাদ মাহৰ শেষলৈকে সিঁচিব পাৰি, কিন্তু বিভিন্ন সময়ত বিভিন্ন কাৰণত সেইবিলাক জনপ্ৰিয়তা নোহোৱা হৈছে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ সময়ত সেই ধানবিলাককো আমি জনপ্ৰিয় কৰিব লগা সময় আহি পৰিছে। ঠিকেই কৈছে আপুনি, কাৰণ সেইবোৰ ধানে বতৰ সহিব পাৰে, মানে আমাৰ যিটো যিমান বতৰৰ দুৰ্যোগ নহওক তেওঁলোকৰ আমাৰ স্থানীয় ধান হিচাপে বা স্থানীয় যিকোনো শস্যবিলাকৰ সহনশীলতাটো বেছি হয় আৰু ইয়াৰ বেমাৰ আজাৰো কম হয়। গতিকে আমি আগতে অৱহেলা কৰা বস্তুখিনিও আমি এতিয়া আকৌ হয়তো মন দিব লাগিব, নহয় জানো? হয়। আৰু এটা কথা মই এইখিনিতে মনত আহিছে, মই কিছুদিন আগতে চিৰাং জিলালৈ গৈছিলোঁ। চিৰাং জিলাত তাত আকবৰ আলী আহমেদ নামৰ এজন প্ৰগতিশীল কৃষক আছে। তেওঁ ড্ৰেগন ফলৰ খেতি কৰে, খুব বহুত বেছিকৈ কৰে। কিন্তু তেওঁ কৈছিল যে অকল তেওঁ যিখিনি ঠাইত ড্ৰেগন ফলৰ খেতি কৰে তাত একেলগে কেইবাটাও খেতি কৰে। ধৰক যেতিয়া ড্ৰেগন ছিঙিবৰ সময়ত যেতিয়া ড্ৰেগন ছিঙিলে বাকী সময়খিনিত তেওঁ তাত তলত নহৰু লগাইছে, তাত তেওঁ কেৰেলা লগাইছে, তলত কিছুমান ঠাইত তেওঁ শাক কৰিছে। গতিকে তেওঁ কথাটো কৈছিল যে ড্ৰেগন ফলে অকল নহয়, বেলেগ বেলেগ খেতি যদি কৰোঁ আমি তেতিয়া তাৰ পৰা উৎপাদন, সেইখিনিৰ পৰা উৎপাদন মানে চলি থকা যিটো মানে উৎপাদনৰ যিটো মানে ধাৰাবাহিকতা চলি থাকিব, চলি থাকিলে আৰু তেওঁৰ আয়টোও বেছি হ'ব। হয়। আৰু এতিয়া আপুনি তামোলৰ কথা অৱগত কৈছিলে, তামোলতে ধৰক জালুকৰ খেতি লগাব পাৰে, আৰু দুষাৰী তামোলৰ মাজত আপুনি কোৱাৰ নিচিনা পকোৱাৰ কৰিব পাৰে, লগাব পাৰে, একেখিনি মাটিতে মানে আমি কেইবাটাও খেতি আমি কৰিব পাৰোঁ, বা কাষত নেমু দিব পৰা যায়, নেমু দিব পাৰে, কঁঠাল কৰিব পৰা যায়। গতিকে আমি খেতিবিলাক তেনেকৈ ধৰণে কৰিলেহে লাভৱান হ'ব পৰা যাব। বা কোনোবাই ধৰক মাছ পুহিছে, পাৰত আমি কি খেতি কৰিব পাৰোঁ, মাছৰ পুখুৰীটোৰ পাৰত, তাত ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি মাটি কঁঠালৰ পৰা আৰম্ভ কৰি সুমথিৰা লগাব পাৰোঁ, কল লগাব পাৰোঁ, তেনেকুৱা ধৰণৰ আচলতে খেতি কৰিলে তেনেকুৱা খেতিতে বেছি গুৰুত্ব দিব লাগিব, তেতিয়া কৃষকৰ আয় বাঢ়িব। আৰু সমন্বিত কৃষি পাম ব্যৱস্থা যিটো, সেই কৃষি পাম ব্যৱস্থাটো কৰিলে ধৰক কোনোবাই অলপ, তেওঁ ধৰক 5 বিঘা মাটি, অলপ 1 বিঘা মাটিত তেওঁ ধান খেতি কৰিলে, ওচৰত পুখুৰী এটা থাকিল, তাত তেওঁ হাঁহ পুহিলে বা কুকুৰা পুহিলে, পাৰত তেওঁ উদ্যান শস্যৰ খেতি কৰিলে। গতিকে এটাত লোকচান হ'লে সেইটো লোকচান বেলেগ এটাই পূৰণ কৰিব পাৰে। সেই ব্যৱস্থাটো কৰিলেহে আচলতে কৃষকৰ আয় বাঢ়িব বুলি মই ভাবোঁ। অকল যদি ধান খেতি কৰি থাকিলে তেতিয়া সিমান উপাৰ্জন নাবাঢ়ে বুলি মই তেনেকৈ ভাবোঁ। আৰু আপোনাৰ পৰামৰ্শখিনি কামত নিশ্চয় আমাৰ দৰ্শকসকলে মন কৰিব, কৃষক বন্ধুসকলে। এতিয়া কথাটো হ'ল, আপুনি এইখিনি ঘূৰি থাকোঁতে আমি চৰকাৰী যিবোৰ আঁচনি, এই আঁচনিবিলাক যথেষ্টখিনি আঁচনি ৰূপায়ণ কৰি থাকে আৰু বহুখিনি প্ৰচেষ্টাও চলে, যদিও বিষয়া কৰ্মচাৰীৰ সংখ্যা কম বুলি কৈছে, কিন্তু আঁচনিখিনি তেওঁলোকক উপকৃত কৰিব পাৰিছে বুলি আপুনি ভাবেনে? আঁচনিৰ কথা ক'বলৈ গ'লে আগতকৈ কিছু কৃষক উপকৃত হৈছে, কিন্তু এতিয়াও বহুত কাৰণ আছে। যেনে ধৰক কাৰোবাৰ লগত কাৰোবাৰ চিনাকি, বা কোনোবাই খেতি নকৰা মানুহেও পাইছে, কাৰোবাৰ লগত কোনোবাই চিনাকি মানুহেও পাইছে, সেই কাৰণটো এতিয়াও আছে। বা বীজ দেৰিকৈ পাইছে, বা আপোনাৰ ধৰক কিবা পুলিয়ে লগাব, ষ্ট্ৰবেৰী পুলিয়ে দিছে, যিটো মাহত পাব লাগে তাতকৈ দেৰিকৈ হেৰি কৰিছে, সেই সমস্যাবিলাক এতিয়াও আছে। সেই সমস্যাবিলাক নোহোৱা হ'লে কৃষকৰ মই লাভৱান হ'ব বুলি ভাবোঁ। দ্বিতীয় কথাটো, কৃষকেও এনেকৈ ভাবিব নালাগে যে চৰকাৰে মোক সহায় কৰিব। কৃষকসকল আমাৰ তেখেতসকলৰ দুখীয়া, কিন্তু তেওঁলোকে অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব বুলি মই তেনেকৈ ভাবোঁ। আৰু লগতে কৃষি বিভাগেও তেওঁলোকৰ যিখিনি কাৰণ আছে, বিশেষকৈ এই কাৰণবিলাক, সৰু সৰু কাৰণ যে সময়মতে দিয়াটো, বা নিৰ্বাচন কাক দিব লাগিব, কাৰণ উপযুক্ত মানসিকজনে পায়, কেতিয়াবা অন্য বিভিন্ন প্ৰভাৱশালী মানুহে যাতে পোৱাটো ক্ৰাইটেৰিয়া হ'ব নোৱাৰে, নহয় জানো, মাপক হ'ব নোৱাৰে, সেইটো চাব লাগে। তো এইবাৰে দেখা গৈছে জুলাই মাহত যিহেতু বৰষুণ খুব কম আছিল, জুলাই শেষৰ পৰাই বৰষুণ হৈছে, সেইখিনি সময়তে এতিয়া পানী, যিহেতু জলসিঞ্চনৰ ব্যৱস্থা নাই, কৃষি বিভাগে পানীৰ ব্যৱস্থা কৰিব লাগিছিল। সেই ব্যৱস্থাটো কৰাত কিন্তু কৃষি বিভাগ সফল হ'ব নোৱাৰিলে। গতিকে সময়মতে যদি কৃষি বিভাগে পানীৰ ব্যৱস্থাটো কৰিলে হয়, উৎপাদনো বেছি হ'ল হয় আৰু কৃষকসকলো উপকৃত হ'ল হয়। হয়, এইটো ঠিকেই কৈছে। আৰু এটা কথা, এই খৰাং বতৰতে খুব ওলাইছিলে কথাটো যে জলসিঞ্চন আৰু কৃষি যিহেতু প্ৰায় অতি নিবিড় বিষয় এটা, কোনো কাকো এৰিব নোৱাৰে।
এতিয়া আমাৰ ক্ষেত্ৰত দেখা যায় যে দুইটা বিভাগৰ মাজত বেলেগ সুকীয়া মন্ত্ৰী দপ্তৰ থকাৰ কাৰণে হওক বা বিভিন্ন কাৰণে হওক যে চবে আলোচনা কৰিছে যে এইটো এটা মন্ত্ৰী দপ্তৰ হ'ব লাগে, দুইটা বিভাগ একেলগে কাম কৰিব লাগে। জলসিঞ্চনে য'ত জলসিঞ্চন দিয়া বুলি কৈছে তাত হয়তো কৃষি বিভাগে সেইমতে কাম কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ অসুবিধা আপুনি দেখিছে নেকি? হয়, সেইটো হয়, কিন্তু এজন যেতিয়া বিভাগীয় মন্ত্ৰী হ'ব দুয়োটা বিভাগৰ, তেতিয়া বহুত মানে সহায় হ'ব বুলি মই ভাবোঁ। কাৰণ দুয়োটা বিষয় এজনে চালে তেতিয়া তেওঁ গম পাব যে এইখন পথাৰত পানী লাগে, এইখন পথাৰত খেতি হয়, এইখন পথাৰত নহয়, বা ক'ত কেনেকৈ পানী দিব লাগে। আচলতে চৰকাৰে বাকীবিলাক বিষয়ত যিমান গুৰুত্ব দিছে, আন্তঃগাঁথনি উন্নয়ন কৰাই হওক বা বাকী ক্ষেত্ৰত, কিন্তু যিহেতু আমাৰ কৃষিজীৱী সমাজ, গতিকে জলসিঞ্চনত চৰকাৰে মূল মানে বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ। বিশেষকৈ বতৰৰ যিটো পৰিৱৰ্তন, বিশেষকৈ আমি বাৰিষা কালতে যেতিয়া খৰাংসদৃশ পৰিস্থিতি হয়, আমাৰ শীতকালীন বা অন্য সময়খিনি কথাটো আৰু ভাবিবই নোৱাৰোঁ। আগতে তেনেকৈ পানী যোগানৰ কথাটো আমি ভাবিছিলে শীতকালীন সময়ত, ৰবি খেতিৰ সময়ত কৰিছিলে। এতিয়া যে শালি খেতিৰ সময়ত যে পানী দিয়াৰ কথাটো আহিছে, এইটো ৰবি শস্যৰ বতৰতো তেনেকুৱা হয় যে খুব বৰষুণ কম হৈছে, আৰু যেতিয়া ওপৰৰ মাটিখিনি বিশেষকৈ হেৰি হৈ যাব, শুকান হৈ যাব, তেতিয়া উৎপাদন বহুত কমি যায়। সেইটো সমস্যা এতিয়া বহুত বাঢ়িছে অসমত ৰবি শস্যৰ বতৰত বিশেষকৈ। আচ্ছা, মই আৰু এটা কথা আপুনি সাংবাদিকতাৰ দৃষ্টিৰে ঘূৰে কাৰণে আপোনালোকৰ দৃষ্টিটো নিশ্চয় থাকে। আপুনি ঘূৰি থাকোঁতে আমাৰ শিক্ষিত যিখিনি যুৱচাম, শিক্ষিত নতুন প্ৰজন্মটো আহিছে, এই প্ৰজন্মৰ নতুন কৃষিৰ প্ৰতি যোগদানটো বাঢ়িছেনে বা কিবা নতুন আশা দেখিছেনে? আগতকৈ বহুত বাঢ়িছে কৃষি, কিন্তু ব্যক্তিগতভাৱে যিমান বাঢ়িছে সমূহীয়াভাৱে সিমান বঢ়া নাই। ধৰক এখন গাঁৱত 100জন মানুহ আছে, তাৰ 10জন মানুহে ওলাই আহিছে বা তেওঁলোকে গাইগুটীয়াভাৱে কামখিনি কৰিছে আৰু তেওঁলোক ওপৰলৈ গৈছে। কিন্তু 100জন মানুহৰ ধৰক 50জনে একেলগে কৰিছে, সেই কথাটো কিন্তু সিমান সফল হোৱা নাই বুলি মই ভাবোঁ। বা চৰকাৰে ধৰক বিভিন্ন FPO কৰিছে, FPC কৰিছে, সেইবিলাকেও যি ধৰণে আশা কৰা হৈছিল সেই ধৰণে সফল হোৱা নাই। সেইটোত কিবা বিভিন্ন ধৰণৰ কাৰণ আছে চাগে, মই ইমান নাজানো, কিন্তু ব্যক্তিগতভাৱে মানুহ আগবাঢ়ি আহিছে, সেইটো কাৰণে লাভ হৈছে। আৰু দ্বিতীয় কথা হ'ল, কাম নোপোৱাকৈ আমাৰ বহুত মানুহ বাহিৰলৈ গুচি যায়, ধৰক কোম্পানীত কাম কৰিবলৈ, অতি কম পইচাত কাম কৰে। গতিকে সেই দিশত যদি কৃষি বিভাগে কাম কৰে, তেওঁলোকক ঘূৰাই আনি যদি ইয়াত কৃষি ক্ষেত্ৰত বা আনুষংগিক ক্ষেত্ৰত নিয়োজিত কৰাৰ ব্যৱস্থা কৰে, পশুপালন হওক, মৎস্য পালন হওক বা উদ্যান শস্যৰ ক্ষেত্ৰতে হওক, তেতিয়া কিন্তু বহুত লাভৱান হ'ব বুলি মই ভাবোঁ। সেইটো এটা মই নিজে লক্ষ্য কৰা কথা। আৰু ঠিকেই কৈছে। আৰু বিশেষকৈ যিসকল আমাৰ ল'ৰা ছোৱালীয়ে কৃষিৰ ইমান সম্ভাৱনা থকাৰ পিছতো বাহিৰলৈ কম দৰমহাৰ, কম বেতনৰ চাকৰি বিচাৰি বাহিৰলৈও গৈছে, তেওঁলোকক মই কেতিয়াবা এনেকুৱা ভাৱ হয়, তেওঁলোকে হয়তো ইয়াত থকা সম্ভাৱনাখিনি হৃদয়ংগম কৰিব পৰা নাই, বা তেওঁলোকক কোনেও দৃষ্টান্তটো দেখাব পৰা নাই, বা তেওঁলোকক জনাব পৰা নাই। আপুনি ঠিকে কৈছে। আমাৰ ছ'চিয়েল লিডাৰশ্বিপ বুলি যিটো কওঁ, আমি বুজোঁ বা কওঁ, সেইটোৰ কিন্তু বহুত অভাৱ আছে বুলি মই ভাবোঁ। এতিয়া ধৰক কোনোবা এজন মানুহ বাহিৰলৈ গৈছে, যুৱচাম বিশেষকৈ, যুৱচাম বাহিৰলৈ যাওঁতে তেওঁক কেনেকৈ নোযোৱাকৈ ৰাখিব পাৰি বা তেওঁক কেনেধৰণে গাইড দি যে তুমি এইটো কাম কৰা বা আপুনি এইটো কাম কৰক, সেই বস্তুটো আমাৰ অভাৱ আছে। এইটো কৃষি বিভাগেই হওক বা আমাৰ সামাজিক নেতৃত্বই হওক, বিভিন্ন দল সংগঠনৰ কথাই হওক, তেওঁলোকে বহুত কম পইচাত বাহিৰলৈ যায়, কাৰণ ইয়াত কাম নাই বুলি ভাবে, কাম নাইও, আৰু দেখুৱাই দিয়া মানুহৰো অভাৱ। সেইটো কাৰণে মানুহ বহুত বাহিৰলৈ গৈছে। আৰু মই এটা নিজে ঘূৰি ফুৰোঁতে লক্ষ্য কৰিছোঁ যে মানুহবিলাক বাহিৰলৈ গৈছে কম পইচাত, তাৰ ফলত কিন্তু সমাজত সামাজিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক বহুত পৰিৱৰ্তন হৈছে। যেনে এনেকুৱা মই গাঁও পাইছোঁ, য'ত আগতে ধৰক ডাঙৰকৈ বছৰেকীয়া সভা হৈছিল, ডাঙৰকৈ পূজা হৈছিল, আজিকালি যিহেতু যুৱচাম নাই, গতিকে সেই সভাটো নোহোৱা হ'ল। কোনোবা এখন গাঁৱত ধৰক ডাঙৰ ফুটবল খেল হৈছিল, এতিয়া যুৱচাম নোহোৱা হ'ল, গতিকে ফুটবল খেলখন উঠি গ'ল। গতিকে আমাৰ সমাজখনত মানে কালচাৰেল চেঞ্জ এটা হৈছে, ছ'চিয়েল চেঞ্জ এটা হৈছে, ক্ৰীড়াৰ ক্ষেত্ৰতো চেঞ্জ এটা হৈছে, মই সেইটো নিজে দেখা পাইছোঁ। এইটো আপোনাৰ ভাল দৃষ্টিত ধৰা পৰিছে, কাৰণ কৃষিটো হৈছে আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ লগত জড়িত বিষয়। আৰু যেতিয়া আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম জড়িত হৈ থাকে, সেইখিনিও আহি থাকে যে খেতি আজি ফচল শেষ হ'ল, আমি ভোগালী বিহুৰ সময় আহিলে আমি সেইখিনি মানুহে হয়তো ভোগালী বিহুখনেই ভালকৈ পাতিলে, এনেকুৱা ধৰণৰ সুবিধা। কিন্তু এতিয়া এনেকুৱা হৈছে যে পথাৰখনত কাম কৰিবলৈকে মানুহ নহয়। আৰু এটা অভিযোগ মানে প্ৰায় এতিয়া আহে যে খেতিত কাম কৰিবলৈ মানুহৰ অভাৱ হৈছে, কাৰণ তেওঁলোকে ঘৰতে বহি পোৱা এই যিটো আমাৰ উপভোক্তা বেনিফিচিয়াৰী স্কিম বুলি কয়, যে আজিকালি PM কিষাণৰ যোগেদি পইচা দিয়া হয়, কেতিয়াবা আৰু কিছুমানক চাউল দিয়া হয়, এইবিলাকে বাৰু কৃষি ক্ষেত্ৰত অনীহা সৃষ্টি কৰাত মানে সহায় কৰিছে নেকি? কিছু পৰিমাণে কৰিছে নিশ্চয়। আমি এনেই কৰ্মবিমুখ জাতি, আমি কাম কৰিবলৈ বেয়া পাওঁ,
গতিকে এতিয়া যেহেতু হিতাধিকাৰীৰ সেই বস্তুটো আহিছে ধন দিয়া হওক চাউল দিয়া হওক কিছু পৰিমাণে নিশ্চয় এইটো মানে বিৰূপ প্ৰভাৱ পেলাইছে বুলি মই ভাবোঁ কাম নকৰাকৈ যেহেতু তেওঁলোকে এৰি পাইছে কিন্তু তাৰ সলনি যদি চৰকাৰে কৰিলে হয় যে আপোনালোকক আমি 10 বিঘা মাটি সমূহীয়াভাৱে দিছোঁ বা 50 বিঘা মাটি সমূহীয়াভাৱে দিছোঁ নিজে খেতি কৰক তাৰ পৰা যিটো উৎপাদন হ'ব আমি কিনি ল'ম সেই ধৰণৰ আঁচনি কৰিলেহে বেছি ভাল হ'ব চাউল দিয়াতকৈ যদি তেনেকুৱা কাম কৰে যে দুখন গাঁৱত যে আমি ইয়াত ডাঙৰকৈ ৰাজহুৱা পুখুৰী খান্দি দিছোঁ ইয়াৰ যুৱচাম আহি ইয়াতে মাছ মানে পালন কৰক তাৰ পৰা যিখিনি হয় আমি কিনি ল'ম বা তেওঁলোকে ওচৰৰ বজাৰতো বিক্ৰী কৰিব পাৰিব চাউল দিয়াতকৈ বেছি মানে মই ভাল হ'ব বুলি ভাবোঁ তেনেকুৱা ধৰণৰ যদি চৰকাৰে আঁচনি হাতত লয় তেতিয়া বেছি উপকৃত হ'ব আপুনি কৃষি আৰু সমস্যা বা পথাৰৰ ভিত্তিক কথাখিনি ক'লে আপুনি সাংবাদিকতা কৰি থাকোঁতে কেতিয়াবা বিভিন্ন বিশ্ববিদ্যালয়তো আপুনি যোগাযোগ কৰিছে কৃষি বিজ্ঞানীক লগ পাইছে গতিকে আমাৰ যিখিনি বিজ্ঞানীসকলৰ যিটো গৱেষণাৰ দৃষ্টি সেইখিনি মানে বাস্তৱমুখী হৈছে বুলি ভাবেনে বাস্তৱমুখী আকৌ কিছু কাম কৰিব লাগিব কাৰণ ধৰক কাগজে পত্ৰই থাকিলে বা অকল যদি গৱেষণা মই ডিগ্ৰীটো পালোঁ সেইটো কৰিলে নহ'ব তেনেকুৱা মই কৃষি বিজ্ঞানী হওক বা অধ্যাপক হওক তেনেকুৱাও লগ পাইছোঁ আৰু এনেকুৱাও লগ পাইছোঁ যিয়ে মানে চেণ্ডেল পিন্ধি হাত চোলা পেণ্ট কচাই পথাৰত গৈ নামি কাম কৰা তেনেকুৱা মানুহো পাইছোঁ সমাজত দুই ধৰণৰ মানুহেই থাকে কিন্তু আমাক যিহেতু কৃষি পথাৰৰ লগত জড়িত গাঁৱৰ লগত জড়িত সেই চোলা কচাই পেণ্ট কচাই খালী ভৰিৰে পথাৰত নমা গৈ কৃষকৰ লগত কথা পতা তেনেকুৱা ধৰণৰ মানুহে আমাক বেছি প্ৰয়োজন তেনেকুৱা ধৰণৰ মানুহে দৰকাৰ আৰু কিছুমান কথা আহে ধৰক কিছুমান আঁচনি খুবেই প্ৰয়োজন অসম বতৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ধৰক আমাৰ শস্য বীমা আঁচনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এই আঁচনিখনে কেতিয়াবা বতৰৰ বা অন্য ধৰণৰ যিবিলাক আহুকাল আহে শস্য নষ্ট কৰাৰ ক্ষেত্ৰত তাত ৰক্ষা কৱচ হিচাপে আমি কওঁ কিন্তু এই আঁচনিখিনি কিয় জনপ্ৰিয় হোৱা নাই বুলি ভাবে আঁচনিখিনি জনপ্ৰিয় নোহোৱাৰ মূল কথাটো হ'ল আগতে বহু দেৰিকৈ পইচা পাইছিল বা বেছিভাগ সময়তে পইচা নাপাইছিল এতিয়া সেইটো কিছু সলনি হৈছে কিন্তু মানুহৰ মনত যিটো ধাৰণা থাকি গ'ল যে এইটো কৰিলে পইচা নাপায় বা দেৰিকৈ পায় বা কেতিয়াবা একেবাৰেই নাপায় সেইটো এটা কাৰণ দ্বিতীয় কাৰণটো হ'ল কৃষি বিভাগে যি ধৰণে কৃষকসকলৰ মাজত গৈ জনপ্ৰিয় কৰিব পাৰিব লাগিছিল ৰাইজক সচেতন কৰিব পাৰিব লাগিছিল সেই ধৰণে কৰিব পৰা হোৱা নাই কাৰণ এইবাৰৰ লক্ষ্যত আমি দেখা পাইছোঁ যিটো লক্ষ্য নিৰ্ধাৰণ কৰিছিল সিমান মানুহক সিমান কৃষকক উপকাৰী কৰিব পৰা নাই তেওঁলোকে চুব নোৱাৰিলে আনকি সময় বঢ়াই দিয়াৰ পিছতো সেইটো লক্ষ্যত তেওঁলোক উপনীত হ'ব নোৱাৰে তাৰ মূল কাৰণটোৱে কৃষকসকল এতিয়াও সজাগ সচেতন নহয় আৰু বিভাগৰ ফালৰ পৰাও সেই ধৰণৰ কাম কৰা হোৱা নাই কিন্তু তেওঁলোকৰ যে এইটো ৰক্ষা কৱচ আপুনি যিটো কৰা কথা ক'লে সেইটো যদি বুজাব পৰা যায় যে আপোনালোকে কৰক এইটো লোকচান হ'লে এনেকুৱা হ'ব আৰু সঠিকভাৱে যদি ধনখিনি পায় তেতিয়াহ'লে নিশ্চয় তেওঁলোক আগবাঢ়ি আহিব এতিয়া আৰু আপুনি ধৰক আপোনাৰ দৃষ্টিত চৰকাৰী পৰ্যায়ত এনেকুৱা কোনকেইটা কথাত বেছি আপুনি এটা কথা ক'লেই যে নিশ্চিত বজাৰ ব্যৱস্থাটোৰ কথা কৈছে আপুনি যে খেতি ধৰা কৰিব পাৰিব খেতিয়কে কিন্তু বজাৰখনৰ কাৰণে যদি প্ৰকিউৰমেণ্ট যিটো ব্যৱস্থা সেইটো যদি নিশ্চিত দিব পাৰে তেতিয়া কামত আহিব বুলি ভাবে আপুনি সেইটো বজাৰ ব্যৱস্থাটোতো মূল বজাৰৰ এটা নিশ্চিত আৰু এটা কথা ধৰক মই তাৰ মাজতে কৈছোঁ বজাৰ ব্যৱস্থাটোৰ কথা কোৱাই হয় কেতিয়াবা আমি খুব গৌৰৱ কৰোঁ যে ভাৰতৰ মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয় এতিয়া আমাৰ উৎপাদন ঠিকেই হয় কিন্তু সেই উৎপাদনৰ যিটো সংসাধন প্ৰচেছিং সেই প্ৰচেছিংটো ব্যৱস্থাত যথেষ্ট কম নহয়নে বাৰু প্ৰচেছিঙৰ ব্যৱস্থাটো যথেষ্ট কম আৰু আপুনি মাটি কঁঠালৰ কথা কওঁতে মই এটা কথা মনত পৰিছে মই এপেডাৰ এজন বিষয়াৰ লগত শীৰ্ষ বিষয়াৰ লগত কথা পাতিছিলোঁ ৰপ্তানিৰ বহুত সুবিধা আছে কিন্তু ৰপ্তানিৰ প্ৰধান অসুবিধাটোৱে হ'ল কমিউনিকেশ্যন আমি ইয়াৰ পৰা যেতিয়া বাহিৰলৈ লৈ যাম দেশৰ বাহিৰলৈ নিম বা অসমৰ বাহিৰলৈ নিম তেতিয়া এনেকুৱা এটা ব্যৱস্থা নাই যে ৰেল এখন যে অকল আনাৰস নিবৰ কাৰণে মাটি কঁঠাল নিবৰ কাৰণে বা বেলেগ কৃষিজাত সামগ্ৰী নিবৰ কাৰণে এখন ৰেলৰ ব্যৱস্থা তেনেকুৱা ধৰণৰ ব্যৱস্থা এতিয়াও নাই তেওঁ বৰ মানে ক্ষোভেৰে কথাখিনি কৈছিল যে এনেকুৱা যদি এটা ব্যৱস্থা কৰি নিদিয়াৰ কাৰণে আমি সঠিকভাৱে ৰপ্তানি কৰিব পাৰোঁ অকল মাটি কঁঠালৰ কথাই নহয় যিকোনো সামগ্ৰীৰ ক্ষেত্ৰতে এনেকুৱা হয় কৃষি ৰেলৰ ব্যৱস্থা এখন যিটো বেলেগত আছে এনেকুৱা ধৰণৰ হয় কৃষি ৰেল যোগাযোগৰ এটা যাতায়াত যোগাযোগৰ ব্যৱস্থাটো মানে আগতকৈ ভাল কৰিব লাগিব সেইটো কাৰণে ৰপ্তানিৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে তাৰমানে চিধাকৈ গৈ যদি আমি মুম্বাইলৈ লৈ যাব পাৰোঁ তেতিয়া সাগৰৰ পৰা তেনেকৈ গৈ বিদেশলৈ পঠিয়াব পৰা যায় সেই ধৰণৰ কথাৰ কাৰণে ৰেলৰ যোগাযোগ বা যদি হেৰি কৰে এৰোপ্লেনৰ ব্যৱস্থাটো বিমানৰ ব্যৱস্থাটো কৰে সেই ধৰণৰ কথা চিন্তা চৰ্চা কৰিব লাগে দ্বিতীয় কথাটো হ'ল জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খোৱা বীজ
আৰু সেই ধৰণৰ কৃষি ব্যৱস্থা মানে বহনক্ষম কৃষি ব্যৱস্থা সেই ধৰণৰ ব্যৱস্থা যদি আৰম্ভ কৰে তেতিয়াহে কৃষকসকল উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু যিবিলাক উদ্যান শস্য আছে এই উদ্যান শস্যত আপুনি কোৱাৰ নিচিনা একেখিনি মাটিতে কেইবাটাও কাম কৰিব পাৰি, যেনে তামোল বাৰীখনতে আপুনি ক'লে যে বিভিন্ন শস্য কৰিব পাৰি সেইখিনি জেগাতে, নহয় জানো? গতিকে তেনেকুৱা ধৰণৰ খেতিৰ আৰু বেছি বহু ডাঙৰ ক্ষেত্ৰখনৰ প্ৰয়োজন নাই, কম মাটিতে কিছুমান কাম কৰিব পাৰে, এইটো এটা সুবিধা আছে। আমি আচলতে পথটো দেখুৱাত আপুনি যিটো ক'লে সামাজিক নেতৃত্বৰ অভাৱ যেন লগা হৈছে, নহয় জানো? সামাজিক নেতৃত্বই হওক, ৰাজনৈতিক নেতৃত্বই হওক, যে পপুলিষ্ট কিছুমান মানে আঁচনি লোৱাতকৈ যদি ৰাইজ সঁচাকৈ উপকৃত হোৱা ধৰণৰ আঁচনি লোৱা হয়, যেনেকৈ মই ক'লোঁ যে গাঁও এখনত বা দুখন গাঁৱত যদি পুখুৰী এটা সজাই মানে খন্দাই দিয়ে বা ক'ৰবাত যদি 50 বিঘা মাটি দি তেওঁলোকক খেতি কৰিবলৈ কয়, তাৰ পৰা যদি উৎপাদন বা মাৰ্কেটিঙৰ ব্যৱস্থা কৰে তেতিয়া বেছি উপকৃত হ'ব বুলি মই ভাবোঁ। আপোনাৰ কথাৰ পৰা কেইবাটাও দিশত আহিছে কথা, যে গৱেষণাৰ ক্ষেত্ৰত আপুনি কোৱাৰ নিচিনা যে কিছু কাম কৰিবলৈ এতিয়াও বাকী আছে, কৰণীয় যথেষ্ট আছে। আঁচনিৰ ক্ষেত্ৰত আমি আঁচনিখিনি লৈ যাবলৈ বাকী আছে, আৰু কৃষকৰ ক্ষেত্ৰত তেওঁলোকে ব্যক্তিগতভাৱে বহুখিনি আগবঢ়া বুলি আপুনি ক'লে, কিন্তু সামূহিকভাৱে কৰিবলৈ বাকী আছে। গতিকে এই সমূহীয়া কৃষক সংগঠনৰ বা সমূহীয়া যিটো প্ৰচেষ্টা, কৃষি প্ৰচেষ্টাটো কৰিবলৈ আপুনি আপুনি ক'লে যে সেইখিনি প্ৰচেষ্টা কৰাৰ কাৰণে কি কৰিব লাগিব বুলি ভাবে? সমূহীয়া কথাটো হ'ল মানুহবিলাকৰ মাজত বিশ্বাসটো বঢ়াব লাগিব বা কামৰ প্ৰতি আগ্ৰহটো, যে আমি একেলগে কাম কৰিলে আমি আগুৱাই যাব পাৰিম। এতিয়া মানে বেছিভাগ ক্ষেত্ৰতে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে নিজে আগবাঢ়ি যাবলৈ ইচ্ছা কৰে, ওচৰত কাৰোবাক লগত লৈ বিভিন্ন ধৰণৰ অসুবিধা অনুভৱ কৰে নিশ্চয় তেওঁলোকে, কিন্তু যদি আমি 10 জন বা 15 জন 20 জন একেলগে আগবাঢ়ি যাওঁ তেতিয়া আমাৰ হাতত মাৰ্কেটিঙৰ যিটো ডিমাণ্ড বা বজাৰত যেতিয়া আমি শস্য ইমান দামৰে বিক্ৰী কৰিম সেই আমাৰ হেৰিটো থাকিব, ডিমাণ্ডটো থাকিব। এখন গাঁৱত যদি গোটেইখিনি মানুহে একেলগে কাম কৰে, সেইখন গাঁৱত ধৰক আপুনি মাটি কঁঠাল উৎপাদন কৰিছে, তেওঁলোকে যদি কয় আমি 10 টকাৰ তলত বিক্ৰী নকৰোঁ বা 50 টকাৰ তলত বিক্ৰী নকৰোঁ, সেই তেওঁলোকৰ অধিকাৰটো থাকিব। সেইকাৰণে সমূহীয়াভাৱে লগ লাগিলে সেইটো এটা বহুত ডাঙৰ উপকাৰ হয় গাইগুটীয়াভাৱে কৰাতকৈ। তেনেহ'লে আপোনাৰ পৰামৰ্শ কৃষিৰ ক্ষেত্ৰত কৈ শেষ কৰিব নোৱাৰি, বহু বিষয় ইয়াত সোমাই আছে। আপুনি কেইবাটাও বিষয়ত আলোকপাত কৰিলে আৰু আমি দেখিলোঁ যে আমি এইখিনি ক্ষেত্ৰত যিখিনি আপোনাৰ সাংবাদিক হিচাপে আপোনাৰ দৃষ্টিত ধৰা পৰিছিলে সেইখিনি আমি সকলোকে যদি আমি নিজে বিশ্লেষণ কৰি আমাৰ মন্থন কৰি যদি আমি কিছু এই ক্ষেত্ৰত পৰিকল্পনা ল'ব পাৰোঁ, বিভিন্ন নিজৰ কৰ্তব্য কৃষক হিচাপে কৃষকৰ কৰণীয় যিখিনি আছে বা বিষয়াসকলে যদি চাই থকা তেওঁলোকেও অনুভৱ কৰক, আৰু বিজ্ঞানীসকলৰ দায়িত্ব আছে, সকলো মিলি আৰু অন্যান্য সমাজৰ বিভিন্ন সকলে যদি কৃষিক গুৰুত্ব দি পেলাই আগবাঢ়ি আহে নিশ্চয় আমি সফল হ'ব, বৰ্তমান পৰ্যায়ৰ পৰা আৰু উন্নত পৰ্যায়লৈ যাব পাৰিম। গতিকে এইখিনি কথাৰ লগত আপুনি আলোচনা কৰাৰ কাৰণে আৰু অংকুৰিত অসমৰ মজিয়াত এইখিনি আপুনি নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনালোঁ। হয়, মাতি অনাৰ কাৰণে ধন্যবাদ জনালোঁ। নমস্কাৰ। নমস্কাৰ।